আৰু আপোনালোকে এইটো কথা জানে যে এটা ডেকা ল'ৰাৰ সেই চুলিখিনিয়ে মেইন হা চুলিখিনি আপোনালোকে কিছুমান ডেকা ল'ৰা চাব খুব ঘনাইপতি হা ওপৰে তললৈ খুব মাৰি থাকিব তললৈ ওপৰলৈ ভাল হৈছে নাই হোৱা মোবাইলটো ঘনাইপতি চাই থাকিব যে চুলিখিনি ঠিকেই আছে নে নাই আৰু মই আপোনালোকে চাওক মোৰ ওচৰত কোনো নাই মই অকলে গোটেই চুলিখিনি এতিয়া কাটিব লৈছোঁ মোবাইলটো ধুনীয়াকৈ ৰাখি লৈছোঁ ভিডিঅ' ৰেকৰ্ড হৈ আছে তাৰ ওপৰত আৰচিখন থৈ লৈছোঁ সৰু এখন আৰচি ডাঙৰ এখন আৰচি হোৱাহেঁতেন আৰু সুবিধা হ'লহেঁতেন এতিয়া মই 3 নম্বৰত কাটিছোঁ চুলিবোৰ তাৰপিছত আকৌ যদি সুবিধা পাওঁ নহয় 1 নম্বৰ লগাই এই পাতলা কৰি দিম এনেকৈ কিনাৰটো অলপ আৰু মোৰ একো লাজ চৰম নালাগে কোনোবাই বেয়া লাগিছে বুলি ক'লেও কওক আৰু হয় নাই কিনো ক'ম কোনোবাই যদি কয় বোলে তোমাৰ চুলিখিনি বোলে বেয়া লাগিছে কাৰণটো বোলে ভাল হোৱা নাই তেতিয়া সেই মানুহটোক মই সেই মোৰ এই ভিডিঅ' যে ৰেকৰ্ডিং কৰি আছোঁ এই ভিডিঅ'টো দেখুৱাই দিম যে আপুনি চাওকচোন মই কেনেকৈ কাটিছিলোঁ চুলি ভয়তো লাগে নলগা নহয় পিছফালে দেখা নাই ন এই কিনাৰখিনি ইমানখিনিলৈকে দেখোঁ কিন্তু পিছফালৰখিনি কি হৈছে সেইটো নেদেখোঁ বহুত চিন্তা হয় কি হৈছে চুলি গোটেই উফি চুলি একেবাৰে দম হৈ গৈছে মই জনামতে গোটেই চুলিখিনি পিছফালৰ আগফালৰ কাটি হৈ গ'ল এতিয়া মই কি কৰিব লাগে অলপমান চাইডে অলপ কাটি উঠাই দিব লাগে মানে কিছুমান মানুহে এনেকৈ পাতলাকৈ কাটে যে তেনেকৈ এতিয়া মই কি কৰিম ওপৰত 3 নম্বৰ লগালোঁ 1 নম্বৰ মাৰি অলপ মিলাই দিওঁ চাইডতো মিলাব পাৰি একদম এইটো সহজ কথা এইটো আপুনিও পাৰিব আপুনি এদিনীয়াকৈ কাটিলেও পাৰিব কিন্তু এই পিছৰটো একেবাৰে বহুত দিগদাৰ হৈ পৰে মানুহৰ আপুনি কাৰোবাকতো চুলি কাটিলে সেই পিছফালে আগফালে গোটেইখিনি চাই ন আৰু আগফালৰ পৰা আপুনি বেছিকৈ নাচায় তাক পিছফালৰ পৰাহে চায় আপুনি
সি দেখিছে নেকি এনেকৈ চাই তাৰ পিছফালটো কেনেকুৱা লাগিছে চুলি কাটনটো আমি প্ৰত্যেক এটা ল'ৰাই সেই বেলেগ ল'ৰা এটালৈ চাওঁৱে চুলি কাটন কাৰোবাৰ ভাল দেখিলে এতিয়া মোকতো চাব ন মানুহে তাকে ভাবিছোঁ ঠিক ভয় লাগিছে নলগা নহয় সঁচাকৈ বহুত ৰিস্ক লৈছোঁ চব বহুত ৰিস্কত কাটিছোঁ আপোনালোকে চাগে মই ভাবিছোঁ নেকাটিব এনেকৈ কোন চাইডে বেছিকৈ উঠিছে কোন চাইডে কমিছে এইটো নাজানো দেই কিন্তু এইটো এক নম্বৰ মাৰিছোঁ বহুত ভয় লাগিছে মই আপোনালোকক এবাৰ পিছৰ ছাইডটো ঘূৰি দেখাই দিছোঁ আপোনালোকে চাওক এতিয়াই আৰু পিছত মই কাটিটো দেখুৱামেই কেনেকুৱা হৈছে চাওক মই ভিডিঅ'টো স্কিপ নকৰোঁ একদম চিধা যেনেকৈ কাটিছোঁ তেনেকৈ দিম লাগিলে স্পীডটো বঢ়াই দিম বহুত ভয় ভয় কাটিছোঁ দেই বহুত ভয় ভয় কাটিছোঁ কিমান কি মিলিছে মই একো নাজানো কিমান কি মিলিছে একো নাজানো মোৰ ওচৰততো তেনেকুৱা মানুহ নাই কাৰোবাক দেখুৱাবলৈ বয়সস্থ মানুহ আছে কাকনো দেখুৱাম কেনেকুৱা লাগিছে এইখিলা হওকচোন ফটোখনতে আপুনি মোক পিছফালটো মিলিছে নে নাই মিলা কওকচোন এই পিছফালটো এনেকৈ তাও এইফালে গোটেই এনে ধুনীয়াকৈ মিলিছে নাই এই বাকী আছে ন মিলিছে ন ধুনীয়াকৈ মিলিছেতো ঠিক আছে ধন্যবাদ যাওক বহকে যাওক অকণ বাকী আছে ন ঠিক আছে এইফালে তাও এজনক মই ক'লোঁ তাও আছে বুঢ়িয়াই আছে আৰু এজন তাও আছে পপা আমাৰ এই আমাৰ বুঢ়িয়াত আমাৰ মাক লগ কৰিব লাগিছিলে কিন্তু অকণমান আছে বুলি কৈছে এইখিনি মিলাই লওঁ কলডিল আছে ব পাব নিব নিব কেনেকৈ পাৰিবি মানে চেনী কল হৈ আছে হ'ব পাৰিব নিব মা আহক আপুনি বহক মই চুলি কাটিছোঁ ন এতিয়া চুলি কাটিবলৈ আছে গা ধুবলৈ আছে চুলি কাটি গা ধুব লাগিব মই যাম পাৰি দিম হ'ব নিব হ'ব চিন্তা নকৰিব মই আছোঁ নহয় কলডিল এটা যদি মই কলডিল যদি দিব নোৱাৰি আৰু কি হ'ব মা জানো দেই
কিবা পাতিছে নি? নাজানিম নহয়। কিবা পাতিলেও মায়ে কি কৰিব? মায়ে কি কৰিব নহয় পাতিব দেই হে? বাৰু দিয়ক, আপোনালোকৰ আগত আৰু ফুটনি মাৰি মই চুলি নাকাটো। ছাইডটো মই মাৰিলোঁ ধুনীয়াকৈ। এই ওপৰটো মাৰিলোঁ 2 নম্বৰ, তাৰপিছত মাৰিলোঁ 1 নম্বৰ। এই দাড়িখিনি মই 2 নম্বৰ মাৰি দিওঁ। ধুনীয়াকৈ 2 নম্বৰ মাৰি মিলাই দিওঁ। পাৰিব আপোনালোকে ইমান ৰিস্ক ল'ব। আৰু যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আপুনি কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে। আৰু দম আছে যদি আপুনি মোক কাটি দেখুৱাওক চুলি, যদি কাটিছে। মই এতিয়ালৈকে আজি ৰ'ব 3বাৰ হৈছে। মই আগতে ভিতৰত কাটোঁ, ডাঙৰ RC-খন আছে, আৰু তাত কি হয় ভিডিঅ' কোৱালিটিটো ভাল নুঠে। এতিয়া ভিডিঅ' কোৱালিটি কিমান ভাল উঠিছে, কিমান কি কৈছে এইটোতো মই নাজানো। মই যেতিয়া ভিডিঅ' এডিটিং কৰিম বা নিজে চাম তেতিয়াহে মই গম পাম। বহুত ৰিস্ক লৈ কাটিছোঁ। কাৰণ আপোনালোকক ক'লোৱেই, এটা ল'ৰাৰ সেই চুলিখিনিয়ে ভাল মানে মেইন আৰু। চাৰ্ট পেণ্টযোৰ, জোতাযোৰ, ঘড়ীটো, মোবাইলটোৱে ইমানে আৰু চুলিখিনি যদি বেয়া হৈ থাকে আৰু বেয়া দেখিবলৈ আৰু কোনেনো চাব তাক। আৰু লগৰটোৱে ক'ত তাক পাত্তা দিব। আৰু লগৰটোৱে সেইটোৱে বিচাৰিব, কাৰ ভাল চুলি, কেনেকৈ কাটিছে, ক'ত কাটিলে এইখিনি সুধিব। এতিয়া চাওকচোন, এই চুলিখিনি যদি মই সেই চেলুনত কাটিলোগৈহেঁতেন নহয়, 50 টকাৰ পৰা 60 টকা দিব লগা হ'লহেঁতেন। আৰু এতিয়া মই নিজেই কাটিছোঁ, নিজৰ ওচৰত মটৰ আছে। আজি সেইটোতো 3বাৰ হৈছে, 4বাৰ আৰু ভাল হ'ব, 5 বাৰ আৰু ভাল হ'ব, 6 বাৰ আৰু ভাল হ'ব। এনেকৈ 10-15 বাৰ যেতিয়া হ'বগৈ মোৰ চুলি কাটি, তেতিয়া চকু মুদি কটা নিচিনাকৈ কাটিব পাৰিম। বাৰু এই দাড়িখিনি এখন ধুনীয়াকৈ মিলাই দিওঁ। দুই নম্বৰ মাৰিছোঁ যদিও বেছি হেৰি হৈ আছে, 1 নম্বৰকৈ মাৰি দিওঁ নি? এতিয়া মই আপোনালোকক কথা এটা ক'ম দেই। এই যে মই এইখিনি 1 নম্বৰ কাটিছোঁ, এইখিনিও 1 নম্বৰ কাটিছোঁ। এইখিনি কেলে এনেকুৱা হ'ল, এইখিনি কেলে এনেকুৱা হ'ল, ইয়াতে মানে মিলাব পাৰে। এইটোতে মিলাব পাৰে। আপুনি বেছি ধৰক দীঘলকৈ কাটেনে, চুটিকৈ কাটেনে, এনেকুৱা ধৰণৰ কথা। এইখিনি মই অকণমান মিলাই দিলোঁ। বাকী খজতিটো ধৰিছেই, ভয়ো লাগিছে। বাকী এইখিনিও 1 নম্বৰকৈ মিলাই দিওঁ দেই, 1 নম্বৰ।
বহুত ভয় লাগিছে, বহুত ভয় লাগিছে। দাইখিনি মানে মই এইটো কাৰণে কাটিছোঁ, এইখিনিতে এইকেইদিনতে মই ডিমাপুৰ যাম দাঁত চফা কৰিবলৈ, এই গোটেই দাঁতখিনি। দাঁতটো চফা হৈ আছে। দিয়ক, দেখিলে আপোনালোকে কিমান ৰিস্ক লৈ মই কাটিছোঁ। পাৰিব আপোনালোকে কাটিব? পাৰিব? দেখিলে? এতিয়া ধুনীয়াকৈ এই পুখুৰীটোত ধুনীয়াকৈ গাটো ধুওঁ। বিৰাট ঠাণ্ডা, বাঁহনি তলৰ পুখুৰী, বিৰাট ঠাণ্ডা। ৰ'দ চ'দ মানে পিছ ৰ'দটোহে পৰে, 11টামান বজাৰ পৰাহে ৰ'দটো পৰে ইয়াত। এনেকুৱা ঠাণ্ডা এতিয়া পুখুৰীত গাটো ধুওঁ। গা চাত ধুই এইফালে বুঢ়ী এজনী আহিছে আমাৰ গাঁৱৰে, মানে গিৰিয়েকটো, ককাক মানে এখন গাটো ভাল নাই, মোক কলডিল বিচাৰি আহিছে। মই বাৰীলৈ গৈ চেনিকলৰ কলডিল 2-3টা যিমান পাৰোঁ আনি দিমহি। সেইটো আপোনালোকক দেখুৱাব পাৰোঁ, নেদেখুৱাব পাৰোঁ, কিন্তু কথাটো কৈছোঁ, মই আনি দিম। আমাৰ বাৰীতে আছে। কিন্তু কেনেকুৱা লাগিছে বা আপোনালোকে ইমান ৰিস্ক ল'ব পাৰিবনে নোৱাৰে মোক কমেণ্ট এটা কৰি জনাওক। দেখিলে? এইটোতো সঁচা কথা। 60 টকাৰ পৰা 50 টকাটো চেলুনত কাটিলে ল'বই। AC ৰুমত কাটিলেতো আৰু ল'ব। কিন্তু আপোনালোকে চাওক কেনেকৈ কাটি দেখুৱালোঁ আপোনালোকৰ সন্মুখতে। ভিডিঅ'টো কিন্তু দীঘল হ'ল, আপোনালোকক মই সম্পূৰ্ণ কাটি দেখুৱালোঁ।